কালি 3টা বজাত ঘৰৰ পৰা ওলাই গৈছে ৰেপিডো ভাড়া মাৰিব 12টা 1টা বাজিল ভাবিলো আহিব গৈ ৰাতিপুৱাই হ'ল এতিয়ালৈকে অহাই নাই মোবাইলো সুস্থ কালি 3টা বজাত ঘৰৰ পৰা ওলাই গৈছে ৰেপিডো ভাড়া মাৰিব তাৰ পিছৰ পৰা আৰু আহা নাই ৰাতিও আহা নাই 12টা 1টা বাজিল ভাবিলো আহিব গৈ ৰাতিপুৱাই হ'ল এতিয়ালৈকে অহাই নাই মোবাইলো সুস্থ নাই সেনেকুৱা আমাৰ একো নাই বানুকা কাজিয়া কৰা মানুহ নহয় ঘৰত কাজিয়া নাই ঘৰৰ পৰা ভাত খাইয়ে ওলাইছে ভাত চাত খাই কেনে ল'ৰা ছোৱালী আছে তেওঁলোকক দোকানৰ পৰা কিবা কিনি দিল কিন্তু ঘৰত পঠাই ওলাই গৈছে গাড়ীৰ নাম্বাৰ হৈছে AS01 EY 3714 NS পালচাৰ হয় ৰেপিডো লৈ মানে ভাড়া মাৰি থাকে ঠিক যোৱাকালি 3টা বজাত সি তাৰ নিজা ৰুমৰ পৰা ৰেপিডোখন লৈ সি ভাড়া মাৰিব যায় ভাড়া মাৰিব যোৱাৰ পিছত তাৰ ঘৈণীয়েকৰ লগত যোগাযোগ চলি থাকে এনেকুৱা চলি থাকোঁতে যোৱা ৰাতি 1 বজাৰ পৰা তাৰ মোবাইলখন তাৰ ঘৈণীয়েকে চুইচ অফ পায় এতিয়ালৈকে তাৰ কোনো ধৰণৰ সংহত পোৱা নাই গতিকে যদি কোনোবাই এই ল'ৰাজনক বিচাৰি পায় বা দেখা পায় তেনেহ'লে আমাৰ এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আৰু যিমানখিনি সহায় কৰিব লাগে আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে এই কেছটোত যিমানখিনি পাৰে শ্বেয়াৰ কৰিব আৰু সহায় সহযোগিতা কৰিব আৰু খবৰ পোৱাৰ লগে লগে আমি দিয়া নাম্বাৰটোত ফোন কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ কালি 3টা বজাত ঘৰৰ পৰা ওলাই গৈছে ৰেপিডো ভাড়া মাৰিব তাৰ পিছৰ পৰা আৰু আহা নাই ৰাতিও আহা নাই 12টা 1টা বাজিল ভাবিলো আহিব গৈ ৰাতিপুৱাই হ'ল এতিয়ালৈকে অহাই নাই মোবাইলো সুস্থ নাই সেনেকুৱা আমাৰ একো নাই বানুকা কাজিয়া কৰা মানুহ নহয় ঘৰত কাজিয়া নাই ঘৰৰ পৰা ভাত খাইয়ে ওলাইছে ভাত চাত খাই কেনে ল'ৰা ছোৱালী আছে তেওঁলোকক দোকানৰ পৰা কিবা কিনি দিল কিন্তু ঘৰত পঠাই ওলাই গৈছে গাড়ীৰ নাম্বাৰ হৈছে AS01 EY 3714 NS পালচাৰ হয় ৰেপিডো লৈ মানে ভাড়া মাৰি থাকে ঠিক যোৱাকালি 3টা বজাত সি তাৰ নিজা ৰুমৰ পৰা ৰেপিডোখন লৈ সি ভাড়া মাৰিব যায় ভাড়া মাৰিব যোৱাৰ পিছত তাৰ ঘৈণীয়েকৰ লগত যোগাযোগ চলি থাকে এনেকুৱা চলি থাকোঁতে যোৱা ৰাতি 1 বজাৰ পৰা তাৰ মোবাইলখন তাৰ ঘৈণীয়েকে চুইচ অফ পায় এতিয়ালৈকে তাৰ কোনো ধৰণৰ সংহত পোৱা নাই গতিকে যদি কোনোবাই এই ল'ৰাজনক বিচাৰি পায় বা দেখা পায় তেনেহ'লে আমাৰ এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আৰু যিমানখিনি সহায় কৰিব লাগে আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে এই কেছটোত যিমানখিনি পাৰে শ্বেয়াৰ কৰিব আৰু সহায় সহযোগিতা কৰিব আৰু খবৰ পোৱাৰ লগে লগে আমি দিয়া নাম্বাৰটোত ফোন কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ